নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই উৎপল দাস। চাওঁ হওক কি আছে আজি আমাৰ সংবাদত। জিঅ' নেটৱৰ্কৰ বিৰুদ্ধে টিয়কত ছাত্ৰ সন্থাৰ তলাবন্ধ কাৰ্যসূচী। নিউজ নাওৰ এক ৰিপৰ্ট। সমগ্ৰ ৰাজ্যতে এতিয়া কৰোনাৰ বিভীষিকা, বন্ধ ব্যৱসায় বাণিজ্য, স্তব্ধ জনজীৱন। শিশুৰ বাবে হেৰাই গৈছে শৈশৱৰ মধুৰ সময়। ভাৰ্চুৱেল জগতলৈ গতি কৰিছে এওঁলোক। শিক্ষা ব্যৱস্থাটো আহি পৰিছে নতুনত্ব। এতিয়া অনলাইন মাধ্যমেৰে শিক্ষা প্ৰদান কৰিব লগা হৈছে ৰাজ্যখনত। কিন্তু ইয়াতো টেলিকম কোম্পানীসমূহৰ দুৰ্বল নেটৱৰ্ক ব্যৱস্থাই জ্বলা-কলা খুৱাইছে প্ৰতিজন অভিভাৱকক। অতি নিম্নমানৰ সেৱাৰ বাবে বাধাৰ সৃষ্টি হৈছে ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ ক্ষেত্ৰত। টেলিকম কোম্পানীৰ এনে পয়া লগা অৱস্থাত জাঙুৰ খাই উঠিল টিয়ক আঞ্চলিক ছাত্ৰ সন্থা। টিয়কৰ জিঅ' কোম্পানীৰ কাৰ্যালয়ত টিয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টিয়ক আঞ্চলিক সমিতি আৰু চুতীয়া ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত তলাবন্ধৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হয়। জিঅ'ৰ নেটৱৰ্ক উন্নত কৰাৰ দাবী উত্থাপন কৰি ঊৰ্ধ্বতম কৰ্তৃপক্ষক সকীয়াই দি ছাত্ৰ ছাত্ৰীৰ শিক্ষা ব্যৱস্থা ব্যাহত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ দাবী জনায়। আজি টিয়ক আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, চুতীয়া ছাত্ৰ সন্থাই টিয়কস্থ জিঅ'ৰ যিটো কাৰ্যালয় তলাবন্ধ কাৰ্যসূচী লৈছে। এই কাৰ্যসূচীত সৰু যোৰহাট জিলা ছাত্ৰ সন্থাই আমি সমৰ্থন জনাইছোঁ। মূল কথাটো হ'ল ইতিমধ্যে এই বিষয়টো টিয়কৰ লগতে সমগ্ৰ অসমত প্ৰতিক্ৰিয়া হৈছে। জিঅ' নেটৱৰ্কসমূহ খুব বেয়া হৈছে, যিটো সময়ত ক'ভিডত ক'ভিডৰ ফলত যি লকডাউন সৃষ্টি হৈছে, এই লকডাউনত ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক পৰিৱেশ উন্নত কৰিবৰ কাৰণে অনলাইন পাঠদান ব্যৱস্থা হৈছিল মহাবিদ্যালয় বিদ্যালয়বিলাকত অনলাইনত। কিন্তু জিঅ' নেটৱৰ্ক নোহোৱাৰ ফলত কিন্তু সেই ছাত্ৰ ছাত্ৰীয়ে অসুবিধাৰ সন্মুখীন হৈছে। তাৰ ফলত আজি টিয়ক আঞ্চলিক ছাত্ৰ সন্থাই ইয়াত প্ৰতিবাদী কাৰ্যসূচী যে তলাবন্ধ কাৰ্যসূচী হৈছে, এই কাৰ্যসূচীৰ যোগেদি জিঅ' নেটৱৰ্কৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই তৎকালীনভাৱে এই সেৱাসমূহ প্ৰৱৰ্তন কৰিব লাগে। জিঅ'ৰ নিম্নমানৰ সেৱাৰ বাবে আজি টিয়ক আঞ্চলিক ছাত্ৰ সন্থাই যি তলাবন্ধ কাৰ্যসূচী লৈছিলে, তাত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পূৰ্ণ সমৰ্থন জনাইছোঁ। আমি জিঅ'ৰ অসমৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক দাবী জনাইছোঁ যে তেখেতসকলে অতি শীঘ্ৰেই টিয়কত যিসমূহ টাৱাৰ আছে, সেই টাৱাৰসমূহ যাতে নেটৱৰ্কৰ কাৰ্যক্ষম কৰিব পৰাকৈ ঠিক কৰি তোলে। অন্যথা আমি টিয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ লগত পৰৱৰ্তী সময়ত ইয়াতকৈও বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। মৰিয়নিত সামগ্ৰী কঢ়িওৱা বাহনত শ্ৰমিকৰ সৰবৰাহ, ক'ভিড-19 সকলো নীতি নিয়ম উলংঘা। মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তৰ এখন চাহ বাগিচাত কৰোনা ভাইৰাছৰ নীতি নিয়ম উলংঘা কৰি যান বাহনত পাণ জপাদি জাপি শ্ৰমিক কঢ়িওৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় ৰাইজে মালবাহী বাহনত শ্ৰমিক সৰবৰাহ কৰা বাহন জব্দ কৰি আৰক্ষীক চমজাই দিয়ে। ইফালে যাত্ৰী 6জন উঠিব পৰা মেজিকত শ্ৰমিক উঠাইছে 15জন। শ্ৰমিকসকলৰ গৰিষ্ঠ সংখ্যকেই শিশু শ্ৰমিক। উল্লেখ্য যে যোৰহাটৰ ধন দত্তৰ মালিকাধীন আখৈৰী চাহ বাগিচাৰ মালিকপক্ষই নীতি নিয়ম উলংঘা কৰি তিৰু হিলছ সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰি চাহ বাগিচা স্থাপন কৰি কেৱল মুনাফা লুটাৰ স্বাৰ্থতেই শ্ৰম আইনক ভৰিৰে মোহাৰি আহিছে। আনকি ধন দত্তই বাগিচাখনৰ শ্ৰমিকক ভয় ভাবুকিৰে কামত নিয়োজিত কৰাৰ অভিযোগ উঠিছে। প্ৰত্যেক বাগান হওক, প্ৰত্যেক গাঁও চহৰ আদি যিটো কৰোণা মহামাৰীয়ে যিভাৱে অগ্ৰসৰ হৈ আছে আৰু সেই পৰিপ্ৰেক্ষিতত আমাৰ চেলেংচা বাগিচাত আজিলৈকে আমি কৰোণামুক্ত হৈ আছোঁ। গতিকে আমাৰ চেলেংচা বাগিচাৰ ওচৰতে অৱস্থিত এখন আখৈৰী চাহ প্ৰকল্প বুলি এখন বাগান আছে আৰু তেখেতে সেই বাগানৰ মালিকে বাহিৰা ঠাইৰ পৰা অন্য ঠাইৰ পৰা মানুহ আনি ইয়াত কামত লগাইছে। ব্যুৰো ৰিপৰ্ট, নিউজ নাও 24x7 যোৰহাট। যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত পবিত্ৰ ঈদৰ সন্দৰ্ভত জিলা প্ৰশাসনৰ এখনি আলোচনা সভা অনুষ্ঠিত হৈ যায় 28 জুলাই মঙ্গলবাৰে।
যোৰহাটত সাম্প্ৰতিক কৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অহা 1 আগষ্টত হ'বলগীয়া পবিত্ৰ ঈদ উজ জোহাৰ উদযাপন সন্দৰ্ভত এখনি আলোচনা অনুষ্ঠিত হৈ যায়। ঈদগাহ কমিটি, হিলাল সমিতি আৰু মছজিদ কমিটিৰ বিষয়ববীয়াসকলৰ লগত জিলা উপায়ুক্ত ৰশ্মি অপৰাঞ্জী কৰাটেৰ সভাপতিত্বত এখন সৌহাৰ্দ্যপূৰ্ণ আলোচনা হৈ যায়। সভাৰ আলোচনা মৰ্মে ঈদৰ পৰম্পৰা ৰক্ষা কৰিবলৈ জিলা প্ৰশাসনে মছজিদসমূহত ইমাম আৰু 3জন ব্যক্তিক তথা মুঠ 4জন ব্যক্তিক নামাজ পঢ়াৰ অনুমতি প্ৰদান কৰে। কৰোনা ভাইৰাছ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ঈদত ঈদগাহ আৰু কবৰস্থানসমূহত কোনো ব্যক্তিয়ে নামাজ পঢ়িব নোৱাৰিব। ইয়াৰ উপৰিও এই ঈদত কুৰবানীত ব্যৱহাৰ কৰা জন্তুৰ পেলনীয়া সামগ্ৰী ঘৰৰ বাৰীতে পুতি ৰখাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। কৰোনা সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত ল'বলগীয়া চৰকাৰী সকলো নীতি নিয়মসমূহ মানি শান্তিপূৰ্ণভাৱে ঈদ উদযাপন কৰিবলৈ জিলা উপায়ুক্তগৰাকীয়ে আহ্বান জনায়। জিলাখনৰ সমূহ ইছলাম ধৰ্মীয় ৰাইজক ঘৰতে থাকি নামাজ পঢ়িবলৈও তেখেতে কয়। কৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত চৰকাৰ আৰু জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাসমূহ মানি ঘৰৰ ভিতৰতে থাকি সকলোৱে বিশ্ববাসী কল্যাণৰ হকে দোৱা কৰিবলৈ ইছলাম ধৰ্মীয় ৰাইজক আহ্বান জনায়। আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰে উপস্থিত বিষয়ববীয়াসকলক এই ক্ষেত্ৰত হোৱাটছএপ, ফেচবুক আদি ছ'চিয়েল মিডিয়া আৰু মোবাইল মাইকিং আদিৰ জৰিয়তে জিলাখনৰ সকলোকে ইছলাম ধৰ্মীয় ৰাইজক সজাগ কৰিবলৈ আহ্বান জনায়। লগতে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক সহযোগিতা কৰিবলৈ কয়। সভাত অতিৰিক্ত উপায়ুক্ত তপন গোহাঁই, অতিৰিক্ত আৰক্ষী অধীক্ষক ইমদাদ আলী আৰু বহু কেইজন কমিটিৰ বিষয়ববীয়াই ঈদ উদযাপন সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়। উক্ত আলোচনা সভাত তিতাবৰ মহকুমাধিপতি খনীন্দ্ৰ দাস, ৰাজচক্ৰ বিষয়াসকল, সহকাৰী আয়ুক্তসকলৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ বহুকেইজন বিষয়া কৰ্মচাৰী উপস্থিত থাকে। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত এক সাংস্কৃতিক প্ৰতিবাদ কাৰ্যসূচী পালন। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে আন্দোলন কৰি কাৰাবন্দী হৈ থকা জননেতা কণ্ঠহীন লোকৰ কণ্ঠ অখিল গগৈৰ মুক্তিৰ দাবীৰ লগতে এই নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সন্মুখত যোৰহাট জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত এক সাংস্কৃতিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, চুতীয়া জাতি ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, চাহ জনগোষ্ঠীয় সংগ্ৰাম সমিতি, ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন, অধিবক্তা সমাজ, যোৰহাট জিলা ছাত্ৰ সমাজ, সাংবাদিক সমাজ আদি দল সংগঠনৰ লগতে বিশিষ্ট বুদ্ধিজীৱী সমাজে অংশগ্ৰহণ কৰি গীত, মাত, কথা, কবিতা, চিত্ৰাংকনেৰে পৰিৱেশ উত্তাল কৰি তোলে। আন্দোলন বিভিন্ন প্ৰকাৰে ষড়যন্ত্ৰ কৰি এই চৰকাৰখনে সীমিত কৰি পেলাইছিলে, কিন্তু এই ক'ভিডৰ যি আতংক বা ভয়াৱহতাৰ দিনতো সমগ্ৰ অসমৰ লগতে যোৰহাটতো তহুগুৰিৰ দৰে এই কা আন্দোলনৰ ক্ষোভে মানুহক দগ্ধ কৰিছে। তুঁহগুৰিৰ জুই যেনেধৰণে উমি জ্বলি থাকে, ঠিক তেনেদৰে এই কা আন্দোলনৰ এই জুইকুৰা উমি জ্বলি আছে। আজি এই প্ৰতিবাদৰ যোগেৰে আমি তাৰ বিৰোধিতা কৰাই নহয়, যিখন এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট পলিচি যিখন কৰিছে তাৰ বিৰোধিতা কৰিছোঁ। অখিল গগৈক যি ষড়যন্ত্ৰমূলকভাৱে অন্যায়মূলকভাৱে কাৰাগাৰত আবদ্ধ কৰি ৰাখিছে দীৰ্ঘদিন ধৰি, তাৰ প্ৰতিবাদ কৰিছোঁ। আৰু সমগ্ৰ অসমৰ বিৰুদ্ধে এই কেন্দ্ৰীয় চৰকাৰখনে, এই ৰাজ্য চৰকাৰখনে যিবিলাক জনবিৰোধী নীতি লৈছে, এই সমূল অঞ্চল নীতিৰ আমি বিৰোধিতা কৰি বিভিন্ন দল সংগঠন, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, চুতীয়া ছাত্ৰ সন্থাকে ধৰি আমি সকলোৱে একত্ৰিতভাৱে কৃষক মুক্তিৰ উদ্যোগত আমি সমবেত হৈছোঁ। পুনৰবাৰ আমি কাৰ বিৰোধিতা কৰিছোঁ, আমি ইয়াৰ বিৰোধিতা কৰিছোঁ। অখিল গগৈকে ধৰি যিসকল ব্যক্তি এটা কাৰাগাৰত আবদ্ধ হৈ আছে তাৰ বিৰোধিতা কৰিছোঁ। আৰু ক'ভিডৰ নামত যাতে মানুহৰ মাজত আতংকৰ সৃষ্টি নকৰে তাৰো আমি বিৰোধিতা কৰিছোঁ। ডাঙৰ ডাঙৰকৈ জ্বলিব এই জুইকুৰা। অক্টোবৰ মাহৰ পৰা এই জুইকুৰা কোনেও ৰখাব নোৱাৰে। এতিয়া জুইকুৰা ক'ত জ্বলিছে বুলি সুধিছে শাসক শ্ৰেণীয়ে।
এটা দিনত সুধিব যে পানী আছে নেকি জুইকুৰা নুমুৱাই দিব লাগে, সেইটো দিন অক্টোবৰ মাহৰ পৰা আহি আছে সেই দিনটো। কিন্তু মই এটা কথা কৈছোঁ যে নতুন প্ৰজন্মই প্ৰতিদিনে ৰাতিপুৱাৰ পৰা গধূলিলৈকে নিশা খোৱালৈকে ছ'চিয়েল মিডিয়াৰ যোগেদি কাৰ যিটো অপশক্তি, কাৰ যিটো অপপ্ৰয়োগ, কাৰ যিটো আমাৰ প্ৰতি অপকাৰ, এই অপকাৰটো আপোনালোকৰ ফেচবুকৰ পেজৰ জৰিয়তে আপোনালোকে সবিস্তাৰে বলিষ্ঠৰূপে শক্তিশালীভাৱে আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰক। আৰু এটা কথা আপোনালোকে মন কৰিব, ইয়াত আইনৰ লোক আছে যদিও মই এটা কথা কওঁ যে ধৈৰ্য কোঁৱৰ, মানস বা বিতু, এই যিকেইজন সংগ্ৰামী সত্তা, এই সংগ্ৰামী সত্তাকেইজন ওলাই অহাৰ ক্ষেত্ৰত কিন্তু ছ'চিয়েল মিডিয়াৰ সাংঘাতিক ধৰণৰ অৰিহণা আছে। এনেকুৱা ধৰণৰ এটা পৰিৱেশ ৰচনা কৰা হৈছিল বা এনেকুৱা ধৰণৰ এটা পৰিৱেশ ৰচনা কৰি দিয়া হৈছিল সমগ্ৰ অসমত। আজি তিয়ক আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয় দলৰ যুৱ ছাত্ৰ পৰিষদ চুতীয়া ছাত্ৰ সন্থাই তিয়কস্থ জিঅ'ৰ যিটো কাৰ্যালয় তলাবন্ধ কাৰ্যসূচী লৈছে। এই কাৰ্যসূচীত সৰু যোৰহাট জিলা ছাত্ৰ সন্থাই আমি সমৰ্থন জনাইছোঁ। মূল কথাটো হ'ল ইতিমধ্যে এই বিষয়টো তিয়কৰ লগতে সমগ্ৰ অসমত প্ৰতিক্ৰিয়া হৈছে। জিঅ' নেটৱৰ্কসমূহ খুব বেয়া হৈছে, যিটো সময়ত ক'ভিডৰ ফলত যি লকডাউন সৃষ্টি হৈছে, এই লকডাউনত ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক পৰিৱেশ উন্নত কৰিবৰ কাৰণে অনলাইন পাঠদান ব্যৱস্থা হৈছিল বিদ্যালয়বিলাকত অনলাইনত। কিন্তু জিঅ' নেটৱৰ্ক নোহোৱাৰ ফলত কিন্তু সেই ছাত্ৰ ছাত্ৰীয়ে অসুবিধাৰ সন্মুখীন হৈছে। তাৰ ফলত আজি তিয়ক আঞ্চলিক ছাত্ৰ সন্থাই ইয়াত প্ৰতিবাদী কাৰ্যসূচী যে তলাবন্ধ কাৰ্যসূচী হৈছে, এই কাৰ্যসূচীৰ যোগেদি জিঅ' নেটৱৰ্কৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই তৎকালীনভাৱে এই সেৱাসমূহ প্ৰৱৰ্তন কৰিব লাগে। আৰু একেবাৰে এটা পৰিতাপৰ বিষয়, এই ঘৰটোৰ মালিক যিজন দিলীপ দত্ত, তেওঁ ঘৰটো তেওঁলোকে মাহিলী এটা পাৰিতোষিকৰ বিনিময়ত তেওঁ ভাড়া লৈছিল, কিন্তু আজি 6 মাহলৈকে ভাড়া দিয়া নাই। ই এক পৰিতাপৰ বিষয়। 6 মাহলৈকে ভাড়া নিদিয়াকৈ তেওঁলোকে ইয়াত এটা কোম্পানী চলাই আছে। বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট, নিউজ নাও 24/7। পৰিৱৰ্তন আৰু উন্নয়নৰ কথা কি কয় শুনোচোন আহক দেৰগাঁও পৌৰসভা অন্তৰ্গত ভুক্তভোগী ৰাইজে। দেৰগাঁও পৌৰসভা অন্তৰ্গত কেইবাটাও ৱাৰ্ডৰ কাম কাজ ভালকৈ হোৱা নাই বুলি অভিযোগ কৰে দেৰগাঁও পৌৰসভাৰ অন্তৰ্গত ভুক্তভোগী ৰাইজে। এতিয়া মন কৰক এই পথ দুটা আৰু কি কয় শুনোচোন আহক কৰদাতা ৰাইজে। ৰাস্তাটোৰ বিষয়ে আমি এতিয়া গৰু নিচিনাকৈ আমি ৰাস্তাটো পৰিষ্কাৰি আছোঁ আৰু আমি মানুহে আছিলোঁ, এতিয়া মানে চৰকাৰে তেনেকৈ কৰি থৈছে আৰু 5 বছৰ একো নকৰিলে আপোনালোকে। এইবাৰ মন কৰক মুক্তিযোদ্ধা গোলাপ পূজাৰী স্মৃতি শিশু উদ্যান আৰু জীৱেশ্বৰ হাজৰিকা স্মৃতি উদ্যান দুখনলৈ আৰু আপোনালোকেই নিৰ্ধাৰণ কৰক এয়াই নেকি প্ৰকৃত উন্নয়ন। ৰাস্তাটোৰ বিষয়ে অকণ কওক। এই ৰাস্তাটো মানে দেৰগাঁও পৌৰসভা আণ্ডাৰতে আছে ৰাস্তাখন, 4 নম্বৰ ৱাৰ্ড। কিন্তু ৰাস্তাখন একেবাৰে জঘন্য হৈ আছে আৰু দেৰগাঁৱৰ ৱাৰ্ড মেম্বাৰখন বিজেপি এজন কংগ্ৰেছৰ আছিলে। এই পৰিৱৰ্তন এতিয়াই হৈ আছে আৰু কি কৰিব উপায় নাই। দেৰগাঁৱৰ পৰা অৰূপ কুমাৰ ৰায়ৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। কোভিড ৰোগীৰ চিকিৎসাত ব্যস্ত হৈ থকা চিকিৎসাকৰ্মীৰ ঘৰত চোৰৰ লুটপাট। তিয়ক আৰক্ষী থানাৰ অন্তৰ্গত দুটা স্থানত দুটাকৈ ধাৰাবাহিক চুৰিকাণ্ডই এক চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ তিয়কত। উল্লেখযোগ্য যে তিয়ক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ আৱাসিক এলেকাত মানুহ নথকাৰ সুযোগ লৈ ANM জ্যোতিকা নায়কৰ চৰকাৰী বাসগৃহত তলা ভাঙি প্ৰায় 60,000 টকাৰ মূল্যৰ সোণৰ অলংকাৰ আৰু নগদ 8,000 টকা লৈ উধাও হয় চোৰ। উল্লেখযোগ্য যে ভঙামুখৰ ক'ভিড কক্ষত কৰ্তব্যৰত অৱস্থাত আছিল তিয়কৰ জ্যোতিকা নায়ক। একে সময়তে তিয়কৰ মাজগাঁও পথত ভাড়াতীয়া হিচাপে থকা মমী বৰুৱাৰ ঘৰৰ আলমিৰা ভাঙি চোৰে পাই 40,000 টকাৰ মূল্যৰ সোণৰ অলংকাৰ লৈ যায়। চিষ্টাৰগৰাকী ক'ভিড ডিউটি কৰি আছে ভগামুখ মডেলত, পৰহি গৈছে। তাৰপিছত আহি পেলাই আইতা অকলে আছে, আইতা অকলে ঘৰত থাকিলে। মানুহ এজন আহিলে দুপৰীয়া 2টামান বজাত দিনতে। আমি চবেই ডিউটিৰ পৰা আহিছোঁ, পিছত আহি আইতাক সুধিলে বাইদেউ আছেনে। আইতাই যেতিয়া ক'লে যে নাই বুলি, মানুহজন ওলাই গ'ল। ওলাই যোৱা দেখি আইতা সন্মুখৰ মানুহ ঘৰলৈ 5 মিনিটৰ কাৰণে গৈছিলে। তেতিয়া হয়তো মানুহজন আকৌ ঘূৰি গুচি আহিলে। পিছত আইতাই 5 মিনিটৰ পিছত ঘূৰি আহি পেলাই দেখিছে মানে তেতিয়া ভিতৰত ইমান মন কৰা নাই। অলপ দেৰি পিছত বাচন চাচন ধুই কাপোৰ চাপোৰ সোমাই যেতিয়া চাইছে গডৰেজটো মানে ভঙা।
এতিয়া আমি জনাতো পাৰ্চত পইচা আছিলে কেছ পইচাখিনি লৈ গৈছে আৰু তাৰ বাহিৰে আৰু যদি কিবা নিছে এতিয়া তাই আহিলেহে গম পোৱা যাব এতিয়া তাই 14 ডেজৰ কোৱাৰেণ্টাইন শেষ কৰিহে আহিব পাৰিব আমি আজাহাৰ দিছোঁ থানাত বজাৰলৈ গৈছিলোঁ আৰু আমাৰ তলৰ পৰিয়ালটো নাছিলে আমি দুটা পৰিয়াল থাকোঁ ইয়াতে মই বজাৰলৈ ওলাই গৈছিলোঁ তাৰপিছতে বজাৰলৈ আহি সোমাই চাইছোঁ তলা ভঙা গিলতো তলা মাৰি থৈ গৈছিলোঁ গিলৰ তলাটো ভাঙি থৈছে আৰু ওপৰত উঠি চাইছোঁ মানে মোৰ দৰ্জাখনো তলা ভঙা আৰু দৰ্জাখন খোলা আৰু গডৰেজটো খোলা মানে সোণৰ বস্তু কিবা কিবি লৈ গৈছে 40,000 মান টকাৰ হ'ব মানে মই বাকী আৰু কি নিছে মই চোৱা নাই খালি নেকলেছডালহে মানে বক্সত নাই কাৰণে মই মানে সেইডালহে চালোঁ আৰু ইতিমধ্যে মই টিয়ক থানাত গোচৰ দি থৈ আহিছোঁ মাধুৰ্য বৰা টিয়ক নিউজ নাও 24/7 বহিৰাজ্যৰ পৰা গাহৰি আমদানি কৰিব বিচৰা চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ থলুৱা গাহৰি পালকৰ অসম চৰকাৰৰ পশুপালন বিভাগে ৰাজ্যখনত প্ৰয়োজনীয় গাহৰিৰ চাহিদা পূৰণ কৰিবলৈ পঞ্জাৱ আৰু হাৰিয়ানাৰ পৰা গাহৰি আমদানি কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে অসমৰ থলুৱা গাহৰি পালকসকলে লকডাউন আফ্ৰিকান সোয়াইন ফ্লুৰ বিভীষিকাই ক্ষতিগ্ৰস্ত কৰা অসমৰ গাহৰি পালকসকলে এনে দুৰ্যোগৰ পাছতো গাহৰি পালনেৰে ৰাজ্যখনত প্ৰয়োজনীয় গাহৰিৰ পোৱালি মাংসৰ চাহিদা পূৰণ কৰি আহিছে এই ক্ষেত্ৰত চৰকাৰৰ পশুপালন বিভাগে যিদৰে এইসকল গাহৰি পালকক সহায় কৰিব লাগিছিল সেয়া পৰিলক্ষিত হোৱা নাই আফ্ৰিকান সোয়াইন ফ্লুত মৃত্যু হোৱা গাহৰিৰ গৰাকীসকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল যদিও সেয়া ঘোষণাতে আবদ্ধ থাকিল শেহতীয়াকৈ বৰ্ষী ৰাজ্যৰ পৰা গাহৰি আমদানি কৰা চৰকাৰৰ সিদ্ধান্তই ৰাজ্যখনৰ হাজাৰ হাজাৰ অসমীয়া যুৱকৰ যিসকলে গাহৰি পালনৰে স্বাৱলম্বী হৈছিল সেইসকলৰ জীৱনলৈ অমানিশা নামি আহিব শীঘ্ৰেই এই সিদ্ধান্ত বাতিলৰ দাবী জনাইছে ৰাজ্যৰ গাহৰি পালকসকলে কৃষকসকল সমস্যাৰ সন্মুখীন হৈ আছোঁ আমাৰ কৰোণা মহামাৰীৰ সময়ত গোটেই আমাৰ অসমখনত গাহৰি পালকসকলৰ যি গাহৰি বেচা কিনাৰ পৰা সমস্যা হৈছিলে তাৰপিছত আমাৰ যিটো ভাইৰাছ আহিলে গাহৰি বেমাৰ সেই অনুপাতে আমাৰ প্ৰত্যেক গাহৰি পালকৰ ওচৰতে গাহৰি পোৱালিৰ বাবেও মজুত হৈ আছে মাংসৰ কাৰণেও মজুত হৈ আছে এতিয়া সমস্যা হ'ল কি আমি গাহৰি বিকিবও পৰা নাই আমাৰ নিজৰ ডিষ্ট্ৰিক্টখনতে গাহৰি বিকি আছোঁ আৰু কিমান বিকিব কিন্তু ডাঙৰ কথা হৈছে এতিয়া চৰকাৰে যিটো ব্যৱস্থা কৰিছে যে বাহিৰৰ পৰা গাহৰি আনি পানি আমাৰ অসমত মানে ব্যৱসায় কৰিবলৈ লৈছে কিন্তু মই একেষাৰে ক'ব পাৰোঁ এইবিলাক হঠকাৰী সিদ্ধান্ত এই সিদ্ধান্তবিলাক চৰকাৰে ল'লে যদিও আকৌ ভাবি চিন্তি চাই কৃষকসকলক উৎসাহিত কৰিবৰ কাৰণে এইবিলাক ধান্দাৰ পৰা বাদ দিব লাগে আৰু আমাৰ যিবিলাক গাহৰি আমাৰ এতিয়া বহুত মজুত আছে আমাকে যদি কয় পোৱালি আমি দিব পৰা আমাৰ ওচৰত ব্যৱস্থা আছে কিন্তু এইখিনিকে নকৰি চৰকাৰে আমাক যদি উৎসাহিত নকৰে আমি গাহৰি পালকসকল আচলতে আমি ভাৰাক্ৰান্ত হৈ পৰিছোঁ আমাৰ ওচৰত পোৱালি মজুত আছে মাংসৰ কাৰণে গাহৰি মজুত আছে মাধুৰ্য বৰা টিয়ক নিউজ নাও 24/7 চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীৰ সংৰক্ষণ নকৰাৰ পৰিপ্ৰেক্ষিতত আচ্ছাৰ স্মাৰক পত্ৰ প্ৰেৰণ নিউজ ডাইৰেক্ট ৰিপৰ্ট চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীক দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ত নামভৰ্তিকৰণত আসন সংৰক্ষণ নকৰাৰ পৰিপ্ৰেক্ষিতত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ দেৰগাঁও শাখাই দেৰগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ হাতত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে উল্লেখযোগ্য যে 2020 বৰ্ষৰ বাবে চাহ জনগোষ্ঠীৰ বহুজন ছাত্ৰ ছাত্ৰীয়ে অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে আবেদন পত্ৰ পূৰণ কৰিছিল যদিও যোৱা 23 জুলাই তাৰিখে স্নাতক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাছনি তালিকাত চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলক বঞ্চিত কৰা বুলি উল্লেখ কৰি এক অভিযোগ দাখিল কৰিছে চক্ৰ বিষয়াৰ জৰিয়তে লগতে স্মাৰক পত্ৰত সন্থাটোৱে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি মহাবিদ্যালয় কৰ্তৃপক্ষই শীঘ্ৰেই চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলক আসন সংৰক্ষণৰ জৰিয়তে নামভৰ্তিকৰণৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা দেৰগাঁও শাখাৰ সহযোগত দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ত ইতিমধ্যে যিখন ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ কাৰণে যিখন তালিকা প্ৰকাশিত হ'ল সেই তালিকাখনত দেৰগাঁও অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয় আমাৰ দেৰগাঁওখনৰ চাৰিওফালে থকা চাহ বাগিচাৰ যিসকল ল'ৰা ছোৱালী অনলাইন প্ৰক্ৰিয়াৰ যোগেদি আবেদন কৰিছিলে সেই অনলাইন প্ৰক্ৰিয়াৰ যোগেদি আবেদন কৰোঁতে যিখন তালিকা তেওঁলোকৰ দ্বাৰা প্ৰকাশিত হ'ল প্ৰথম তালিকাখন সেই তালিকাখনত আমাৰ চাহ জনগোষ্ঠীৰ যিসকল মেধা ছাত্ৰ ছাত্ৰী আছিলে আজি প্ৰথম বিভাগত
উত্তীৰ্ণ হৈ বা দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে সেইসকল ছাত্ৰ ছাত্ৰীক সেই তালিকাখনত আমি নাম দেখা নাপালোঁ। সেইকাৰণে আমি অতি পৰিতাপৰ বিষয় এইটো কিয় বঞ্চিত কৰিলে দেৰগাঁও কমলদৰা মহাবিদ্যালয়, আৰু তাৰ এটা সমাধান বিচাৰি যিখন দ্বিতীয় তালিকা প্ৰকাশিত হ'ব সেই দ্বিতীয় তালিকাখনত যাতে এনেধৰণে আমাৰ চাহ জনজাতিৰ ছাত্ৰ ছাত্ৰীসকলক বঞ্চিত নকৰে। যদি বঞ্চিত কৰা হয় তেতিয়াহ'লে আমি গণতান্ত্ৰিক আন্দোলন ল'ম। গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তি কৰিবলৈ এটা দাবী তুলিম। দেৰগাঁৱৰ পৰা অৰুণ কুমাৰ ৰায় ৰিপৰ্ট, নিউজ নাও 24/7। দেৰগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক অভিনৱ প্ৰতিবাদ, নিউজ নাওৰ এক প্ৰতিবেদন। অখিল গগৈৰ মুক্তিৰ দাবীত আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰত গীত কথা কবিতাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে বিগত 7 মাহ দিন ধৰি বিভিন্ন অভিযোগত কাৰাবন্দী কৰি ৰাখিছে। গতিকে অনতিপলমে অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবী তোলে প্ৰতিবাদী সভাত উপস্থিত থকা বহুকেইজন বিশিষ্ট ব্যক্তিয়ে। অনুষ্ঠানত দেৰগাঁৱৰ বিভিন্ন প্ৰান্তৰ কেইবাজনো ব্যক্তিয়ে গীত, চিত্ৰ, কবিতা, আবৃত্তিৰ জৰিয়তে অখিল গগৈৰ মুক্তিৰ দাবী তোলে আৰু প্ৰতিবাদ সাব্যস্ত কৰে। সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে যে অখিল গগৈ মুক্তিৰ দাবী আৰু নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে পুনৰ অসমত এই আন্দোলন আমি গা কৰি উঠাব লাগিব। যিহেতু কৰোনাৰ সংকটৰ মুহূৰ্তত এই আন্দোলনে স্তিমিত ৰূপ লৈছে আৰু বৰ্তমান আমি দেখিছোঁ যে শাসক পক্ষই নিজৰ ৰাজনৈতিক কাৰ্যসূচী চলাই নিছে কৰোনাৰ মাজতো। গতিকে কৰোনাৰ নামত যি ৰাজনীতি হৈছে তাৰ প্ৰত্যুত্তৰত আমি জনগণেও ৰাজনীতিৰ আশ্ৰয় ল'ব লাগিব। আৰু আমি এটা কথা ক'ব খুজিছোঁ যে 2021 চনত যাতে বিজেপি অসমৰ শাসনৰ পৰা উৎখাত কৰিব পাৰি, তাৰ কাৰণে অসমৰ সৰ্বস্তৰৰ ৰাইজে কৰোনাৰ বিধি মানি, কৰোনাৰ চিকিৎসা বিধি মানি প্ৰতিবাদ আৰম্ভ কৰিব লাগে। এইবাৰ কিন্তু এক ভয়ানক এক পৰিস্থিতিৰ সৃষ্টি হ'ব, যিহেতুকে অসমীয়া প্ৰাণৰো প্ৰাণ বা অসমীয়াৰ আত্মা কণ্ঠহীনৰ কণ্ঠ অখিল গগৈ কাৰাগাৰত বহুৱাই বিজেপি চৰকাৰে ভাবিছে যে 21ত তেওঁলোকে জিকি যাব। এইটো হ'বলৈ নিদিওঁ। 21ৰ নিৰ্বাচনটোত এক প্ৰতিবাদী গণ আন্দোলনেই হ'ব, কাৰণ বিজেপিয়ে কৰি অহা প্ৰত্যেকটো অপকৰ্মৰ বিৰুদ্ধে এই 21ৰ নিৰ্বাচনত আমি অসমৰ গাঁৱে ভূঞে চহৰে নগৰে এক তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিম আৰু নিশ্চিহ্ন হৈ যাব বিজেপি দলটো এইবাৰ 21ত। আৰু এটা অখিলক যিমানেই আপোনাৰ হাৰাশাস্তি কৰিব সিমানেই বিপ্লৱ দীৰ্ঘম্যাদী হ'ব, সিমানেই বিপ্লৱৰ জুই অসমৰ ডেকাৰ হৃদয়ত খোপনি পুতিব। আৰু আমি ভাবোঁ অখিল গগৈক মুক্তি চৰকাৰে এটা ভয় কৰি পেলাই এতিয়ালৈকে দিয়া নাই, কিন্তু 21ৰ নিৰ্বাচনত কিন্তু ইয়াৰ প্ৰত্যুত্তৰ আমি দিবলৈ প্ৰস্তুত। চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে আমাৰ এই চাৰিটা সংগঠনৰ আহ্বানত সমগ্ৰ অসমতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সন্মানীয় উপদেষ্টা অখিল গগৈ ডাঙৰীয়াৰ ওপৰত যি চৰকাৰে অমানসিক অত্যাচাৰ আৰু বিভিন্ন ধৰণে গোচৰ জাপি দি যি কাৰাৰুদ্ধ কৰাৰ ব্যৱস্থা কৰিছে তেওঁক অতি শীঘ্ৰে মুক্তিৰ দাবীত, লগতে সকলো কাৰাবিৰোধী কাৰাবন্দীক মুক্তিৰ দাবীত আজি আমি গীত মাতৰ যোগেদি, চিত্ৰ অংকনৰ যোগেদি আজি আমাৰ দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰত আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ যাতে অতি সোনকালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ ডাঙৰীয়াৰ লগতে কাৰাবিৰোধী লগত জড়িত সকলো সংগ্ৰামী সতীৰ্থক জেলৰ পৰা মুক্তি দিব লাগে আৰু অসমত যি এই কাখন বাতিল কৰিব লাগে। আমি সজোৰে আজিৰ তাৰিখৰ পৰা দাবী জনাইছোঁ আৰু এই স্থানৰ পৰাই আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যাতে আপোনালোকে সকলো কথা পাহৰি গৈ আক্ৰোশমূলকভাৱে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত যি ষড়যন্ত্ৰ কৰিছে সেই ষড়যন্ত্ৰৰ পৰা আপোনালোক আঁতৰি থাকক। আমি আপোনালোকৰ ওপৰত কাতৰভাৱে অনুৰোধ জনাইছোঁ। দেৰগাঁৱৰ পৰা অৰুণ কুমাৰ ৰায় ৰিপৰ্ট, নিউজ নাও 24/7। নিউজ নাওৰ বাতৰিত আজিলৈ ইমানেই। বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকিব নিউজ নাও 24/7। ধন্যবাদ।